অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন আৰু জুবিন গাৰ্গৰ অবৰ্তমানত এইবাৰ প্ৰথমটো জন্মদিন উদযাপন কৰিবলৈ লৈছে জুবিন অনুৰাগী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীত। আৰু এই শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীত এক ব্যতিক্ৰমী ধৰণে জুবিনদাৰ এই জন্মদিনটো বিশেষ কৰি তুলিছে জুবিন অনুৰাগী ৰেস্কিউ টিমে। মই দেখুৱাইছোঁ তেওঁলোকে আমি সকলোৱে জানো যে জুবিন দায়ে অতি প্ৰকৃতিপ্ৰেমী আছিলে। তেওঁ জীৱ জন্তু গছ গছনিৰ আচলতে প্ৰতি অতি ভাল পাইছিলে, যাৰ বাবে জুবিন গাৰ্গ আচলতে প্ৰকৃতিপ্ৰেমী বুলি সকলোৰে মাজত চিৰপৰিচিত। আৰু সেয়ে জুবিন দাৰ আদৰ্শক সাৰোগত কৰি এইসকল প্ৰকৃতিপ্ৰেমী জুবিন অনুৰাগীয়ে মই দেখুৱাইছোঁ শিৱসাগৰৰ বৰপুখুৰীত এনেধৰণে কেতবোৰ সামগ্ৰী ইয়াত স্থাপন কৰিছে, যিবিলাকত আচলতে উদ্দেশ্য বিষয়ে মই তেওঁলোকৰ পৰাই জানিব বিচাৰিম। তেওঁলোকৰ কি উদ্দেশ্য, এইটো এটা বিশেষ সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰিছে, এই সকলো বিষয়ে জানিব বিচাৰিম। কি পদক্ষেপ লৈছে? আচলতে জুবিনদাৰ প্ৰকৃতিপ্ৰেমী সকলোৱে গম পায় আৰু তেখেতে আগত এবাৰ কৈছে ঘনচিৰিকা চৰাইৰ কথা কৈছে। ঘনচিৰিকা চৰাই বা তেনেকুৱা পক্ষীবিলাক প্ৰায় আজিকালি বাঁহ বান্ধিব পৰা মানে ল'ব পৰা ঠাই নাইকিয়া হ'ল, জনবসতি বেছি হ'ল, ওখ ওখ বিল্ডিং হ'ল, তো গছ গছনি কাটি দিছে। গতিকে এই চৰাইবোৰ যাতে নিজৰ মানে বাঁহ, ইয়াত আপোনালোকে দেখিছে 1 2 3 4 5টাকৈ মানে বাঁহ আছে, ভিতৰত আমাৰ পাৰ্টিশ্যন আছে। ইয়াত ইটো বাঁহৰ লগত ইটো বাঁহ আমাৰ সংযোগ নাই, যাতে তেওঁলোকে ইয়াত বাঁহ ল'ব পাৰে। আৰু খালি আপোনালোকৰ মাধ্যমে এটাই অনুৰোধ জনাওঁ, যাতে এই স্থানলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহে। আমি এইখিনি জুবিনদাৰ ভাল পোৱাৰ প্ৰকৃতি যিটো আছে সেইটো জীয়াই ৰাখিব বিচাৰিছোঁ, যাতে ইয়ালৈ আহিলে তেওঁলোকে এই বস্তু যেতিয়া দেখিব অন্ততঃ ভালকৈ আছেনে সেইটোহে লক্ষ্য কৰিব, যাতে অনিষ্ট হোৱাত যাতে সদায় বাধা দিয়ে। ইয়াতে প্ৰকৃতিপ্ৰেমী আছে ডক্টৰ জহিৰুদ্দিন খান। কি সামগ্ৰী নিৰ্মাণ কৰি আপুনি ইয়াতে মই ন-আহাৰৰ উদ্যোগত মই ইয়ালৈ অংশগ্ৰহণ কৰিবলৈ আহিছোঁ জুবিন গাৰ্গৰ প্ৰেমীসকলে। তো এইটো আমি চৰাইৰ কাৰণে, প্ৰকৃতিৰ কাৰণে আমি কেইবা ধৰণৰ বস্তু ইয়াতে নিৰ্মাণ কৰি আহিছোঁ। বিশেষকৈ ঘৰচিৰিকা তেখেতে খুব ভাল পাইছিলে, ঘৰচিৰিকা চৰাই। সেই ঘৰচিৰিকা চৰাই প্লাষ্টিকৰ বাঁহত এতিয়া মানুহৰ খেৰৰ বাঁহৰ ঘৰ নাইকিয়া হৈ গ'ল, চৰাইৰ বাসস্থান নাইকিয়া হৈ গ'ল, খাদ্যৰ অভাৱ হৈছে। সেইকাৰণে তেখেতসকলৰ ন-আহাৰৰ তৰফৰ পৰা এইটো প্লাষ্টিকৰ 4 ইঞ্চি প্লাষ্টিকত সৰু সৰু ফুটা কৰি পেলাই খেৰ দি পেলাই কিছুমানে ঘৰচিৰিকাৰ বাঁহ ল'বলৈ অতি সহজে সুন্দৰকৈ তেখেতে বসবাস কৰি কণী পাৰি পোৱালি জেগা মাংস বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰিছে। তাৰ লগতে খাদ্যৰ কাৰণে, খাদ্যৰ অভাৱ হৈছে, সেইবাবে খাদ্যৰ বিভিন্ন ধৰণৰ ইয়াতে বাঁহ তৈয়াৰ কৰা হৈছে অতি সহজে কম খৰচত। ইয়াতে আমি চাউল দিব পাৰোঁ, মুড়ি দিব পাৰোঁ, পানীৰো আমি তেওঁলোকক যোগান ধৰিব পাৰোঁ। হাঁহ আছে, হাঁহৰ কাৰণে সুবিধা। প্ৰকৃতিত ইয়াত যিমানবিলাক আছে, ইয়াত যিমান এই বৰপুখুৰীত চৰাই চিৰিকটি পৰে সকলোৱে বিভিন্ন সময়ত আহি ইয়াত খাই পেলাই তেওঁলোকৰ ভোক মাৰিব পাৰিব। সুন্দৰ এটা পৰিৱেশো আমাৰ ৰাইজে লগ পাব, দেখা পাব। কি ক'ব, আজি এটা সঁচাকেই পবিত্ৰ দিন জুবিনদাৰ জন্ম। আমাৰ পবিত্ৰ আত্মা জুবিনদাৰ শান্তি পাওক বুলি জুবিনদাই যিবোৰ চিন্তা কৰিছিল, জুবিনদাই যিবোৰ মানুহক শিকাইছিল, সেই কৰ্মধাৰা আমি আৰম্ভ কৰিছোঁ। এতিয়া আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ZG বুলি। ZG প্ৰথম অনুষ্ঠান আমি আজি লৈছোঁ। দলৰ পাৰত থকা দান কৰা হাঁহখিনিয়ে যাতে খাবলৈ পায় এমুঠি অন্ন, তাৰ বাবে ব্যৱস্থা কৰিছোঁ। আৰু তাৰ লগতে যাতে সেই পৰিৱেশটো বিনষ্ট নহয়, তাৰ কাৰণে এটা ছিষ্টেমত আমি খোৱা বস্তু দিয়াৰ ব্যৱস্থা কৰিছোঁ। হয়, কেৱল মুখেৰে নহয় হাতে কামে তেওঁলোকে এই পদক্ষেপ লৈছে। মই দেখুৱাইছোঁ ঘৰচিৰিকাৰ থাকিবৰ কাৰণে তেওঁলোকে ইয়াত ব্যৱস্থা কৰিছে। সেইদৰে এই যিবিলাক দেখিছে, ইয়াত বৰপুখুৰীত যথেষ্ট সংখ্যক হাঁহ আছে, 200-300ৰ ওপৰত হাঁহ আছে। হাঁহৰ কাৰণে এনেধৰণে যাতে প্ৰতিদিনে খাদ্য যোগান ধৰিব পাৰি সেই ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ এই পৰিৱেশ। আৰু ইয়াতে জুবিন অনুৰাগী তথা কণ্ঠশিল্পী আমাৰ প্লাৱন ভূঞাও আছে। আজি জুবিনদাৰ উপজা দিন, কি ক'ব? এই ঈশ্বৰ পুত্ৰ ভগৱান জুবিন গাৰ্গ। আৰু আচলতে এটা খুব আৱেগিক মুহূৰ্ত। দাদা নাই, দাদা থকা হ'লে আজি উলক মালক পৰিৱেশ হৈ থাকিলেহেঁতেন। তেওঁতো জীয়াই থকাৰ পৰাই প্ৰকৃতিপ্ৰেমী, তেওঁ ঈশ্বৰ পুত্ৰ, সদায় আমাৰ মাজত সদায় বুকুত জীয়াই থাকিব। বিশেষ কথা নকওঁ, তেওঁৰ গীতেৰে মই তেওঁক আজি ঘূৰিছোঁ, অলপ ঘূৰিব বিচাৰিছোঁ। অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আগত সূৰুজৰ দিবা স্বপ্ন
ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পহৰ। জয় জুবিন দা, জুবিন দা অমৰ হওক। দাদাৰ মৃত্যু হোৱা নাই কিন্তু দেই, দাদা সদায় আমাৰ মাজত অমৰ। হয়, আজি জুবিন দাৰ জন্মদিনটোত এনেধৰণে কেতবোৰ কাৰ্যসূচী লৈছে, সঁচাকৈ এটা ভাল লগা দৃশ্য। মই ইয়াত মই দেখুৱাইছোঁ, বৰপুখুৰীৰ মই পুনৰ দেখুৱাইছোঁ, এই যিবিলাক হাঁহ আছে এই হাঁহবিলাক যাতে ইয়াত তেওঁলোকে খাদ্য নিটো যোগান ধৰিব পাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও ঘৰচিকা চৰাই, আচলতে সকলোৱে জানে ঘৰচিকা কেনেধৰণে থাকে, গতিকে আজিৰ দিনত ঘৰচিকাৰ বাহ প্ৰায় নোহোৱা হৈ আহিছে আৰু সেয়ে ঘৰচিকাসমূহ থাকিবৰ কাৰণেও এনেধৰণৰ ব্যৱস্থা কৰিছে শিৱসাগৰৰ এই বৰপুখুৰীৰ পাৰত। আৰু এনেধৰণেই আজি কোনোৱে যদি জুবিন দাৰ আজি এই উপজা দিনত কোনোৱে যদি ঐতিহাসিক শিৱদৌললৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে, কোনোৱে সংগীতানুষ্ঠান অনুষ্ঠিত কৰি জুবিন দাক আজি শুৱৰিছে, জুবিন দাৰ জন্মদিন উদযাপন কৰিছে, আৰু কোনোৱে এনেধৰণেই প্ৰকৃতিৰ সৈতে আজি জুবিন দাৰ জন্মদিন উদযাপন কৰিবলৈ পদক্ষেপ হাতত লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।